বৰক্ষেত্ৰীত একেদিনাই কেইবাটাও পথৰ শুভ উদ্বোধন জিলা আয়ুক্তৰ নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ কেইবাটাও ঠাইতো একেদিনাই পথ আৰু পুখুৰী নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে নলবাৰী জিলাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই। সমষ্টিটোৰ নপ্তিপাৰা বৰ্ণিবাৰীত উদ্বোধন কৰে এটা পথ আৰু নপ্তিপাৰাত বল্ডাৰেৰে নিৰ্মাণ কৰা আন এটা পুখুৰীও উদ্বোধন কৰে। উল্লেখ্য যে বৰ্ণিবাৰীৰ পথটোত উদ্বোধন কৰি সুখ অনুভৱ কৰে জিলা আয়ুক্তগৰাকীয়ে। জিলা আয়ুক্তৰ মতে MG এনৰেগাৰ অধীনত নিৰ্মিত পথটো PWতকৈ কোনো গুণে কম নহয় বুলি উল্লেখ কৰে। আনকি অতি কম সময়ৰ ভিতৰতে পথটো নিৰ্মাণ কৰি উলিওৱাৰ বাবে ৰাইজৰ শলাগ লয় জিলা আয়ুক্ত বৰ্ণালী ডেকাই। হয়, আজি বহুতকেইটা স্কিম MG এনৰেগাৰ অধীনত কৰা হৈছে আৰু আমাৰ ব্লকৰ যিসকল কৰ্মচাৰী আছে BDO ধৰি আৰু এই অঞ্চলৰ ৰাইজৰ তাতে যথেষ্টখিনি যোগদান আছে। যিহেতু দেখা গৈছে যে MG এনৰেগাটো যদি স্কিমবোৰ ধৰা হয় অতি ধুনীয়াকৈ কামটো হয়। এতিয়া ধুনীয়াকৈ এইটো যিটো পেভাৰ ব্লক ৰোড এটা ইনগ্ৰেশ্যন কৰা হৈছে, এইটো কোনো PWDৰ ৰাস্তাতকৈ কম বুলি ক'ব নোৱাৰি। ব্লকৰ ৰাস্তা যেন নালাগে, বৰ ধুনীয়াকৈ কামখিনি কৰা হৈছে। মই ৰাইজৰ শলাগ লৈছোঁ যে তেখেতসকলে আটাই এটা সহযোগিতা কৰাৰ বাবে কামখিনি আগবাঢ়িছে। আৰু এনেধৰণে আমি বোল্ডাৰ পিচিং কৰিছিলোঁ। পুখুৰী এটা ৰাজহুৱা এটা ৰিকুৱেষ্ট আছিলে আয়তীসকলৰ যে সেই পুখুৰীটো মানে এটা অৱস্থা জাৰাজীৰ্ণ অৱস্থাত আছে, সেইটো ৰিভাইভ কৰা হৈছে। আৰু এনেধৰণে বহুখিনি কাম আমি MG এনৰেগাৰ অধীনত কৰি আছোঁ। আৰু আমাৰ জিলাখনৰ এনেধৰণৰ কেতবোৰ যিখিনি ৰাজহুৱা সমস্যা আছে এইবোৰ আমি বিভিন্ন ধৰণে সমাধান কৰি আছোঁ। আৰু এই MG এনৰেগা আঁচনিৰ অধীনতো এনেধৰণৰ বহুকেইটা আমি ইন'ভেটিভ স্কিম লৈছোঁ। আৰু বিশেষকৈ বৰক্ষেত্ৰী ব্লকত আমাৰ BDO ডাঙৰীয়া আৰু ব্লকৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ যিটো এটা আগভাগ বা ইন'ভেশ্যনত কামখিনি আগবাঢ়ি গৈ আছে। আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত নলবাৰী জিলাখনত আৰু ধুনীয়াকৈ এনেকৈ কাম হ'ব। আমি বিভিন্ন অন্য জেগাতো কাম লৈ আছোঁ, CLFৰ ঘৰে হওক, ৰুৰেল মাৰ্টে হওক। নলবাৰীৰ 7টা ব্লকত এনেধৰণৰ আমি PNRDৰ অধীনত ভাল ভাল কাম কৰি আছোঁ। আৰু ইয়াকে কৈ মই সামৰিছোঁ। বিশেষকৈ বৰ্ণিবাৰী আদৰ্শ গাঁৱৰ এই পথটোত বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল, যাৰ বাবে বোকাময় পৰিৱেশেৰে অঞ্চলটোৰ ৰাইজ অহা যোৱা কৰিব লগা অৱস্থা হৈছিল। আনকি এই পথটোৰে এখন ৰাজহুৱা কবৰ স্থানলৈ যোৱা হয়। এই পথটোত MG এনৰেগাৰ অধীনত পেভাৰ ব্লকেৰে উন্নয়ন কৰা হয়, যাৰ বাবে এতিয়া এই পথটোৰ অহা যোৱা কৰা সকলৰ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ল। উল্লেখ্য যে নলবাৰী জিলাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই জিলাখনত আৰু বিশেষকৈ বৰক্ষেত্ৰী সমষ্টিত কৰি অহা উন্নয়নমূলক কামৰ বাবে বৰক্ষেত্ৰীবাসী ৰাইজে শলাগ লৈছে। নলবাৰীৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokholi Gorsuk, Guwahati 35.